ছাত্ৰীসকল গুড মৰ্নিং। সমান্তৰ প্ৰগতিৰ আমি 5.1 আৰু 5.2 কিছুমান অংক কৰিলোঁ। আজি আমি সমান্তৰ প্ৰগতিৰে 5.2 এক্সাৰচাইজ 5.2 5 নম্বৰ 1 নম্বৰ অংকটো আমি কৰিব লৈছোঁ। প্ৰশ্নটো হৈছে এনেধৰণৰ: তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। 7, 13, 19 এনেকৈ 205। এই 205 যিটো পদ এইটো কেই নম্বৰত পৰিব, বা এইটো পদৰ সংখ্যা কিমান, এইটো কিমান নম্বৰত পৰিব 205টো। যেনেকৈ 19টো আছে তৃতীয় পদ, গতিকে 205টো কেই নম্বৰ পদ হ'ব এইটো নিৰ্ণয় কৰিব লাগে। আচ্ছা, আমি ধৰি ল'ম ধৰো nতম পদ 205। তাৰমানে 205টো আমি কি বুলি লৈছোঁ, nতম পদ বুলি ধৰি লৈছোঁ। আমাৰ nতম পদৰ ফৰ্মুলা কি আছিলে মনত আছেনে বাৰু? a প্লাছ n মাইনাছ 1 অল ইনটু d। এইটো আছিলে আমাৰ nতম পদৰ ফৰ্মুলা, a প্লাছ n মাইনাছ 1 হোল ইনটু d। এইটো আমি ইতিমধ্যে শিকিছোঁ। এতিয়া এই অংকটোত a কি হ'ব? এই মানে প্ৰথম পদ, প্ৰথম পদটো কি হ'ব? প্ৰথম পদ হ'ব 7। প্ৰথম পদ হ'ব 7। d কি হ'ব? d সাধাৰণ অন্তৰ 13 মাইনাছ 7 বা 19 মাইনাছ 13, যিকোনো এটা কৰিব লাগে, এইটো একে ওলাব। গতিকেলৈ 13 পৰা 7 গ'লে 6, বা 19 পৰা 13 গ'লেও কি হয়? 6 হয়। গতিকে d ইকুৱেল টু 6। এতিয়া আমি ইয়াত এইটো মানবিলাক বহুৱাই দিম। এই ঠাইত বহিব 7, nটো আমি nৰ মান আমি উলিয়াব লাগে, আৰু d ঠাইত বহিব, দ্বিতীয়ত লগ পূৰণ হৈ থাকিব, d ঠাইত বহিব এইটো 6 ইজ ইকুৱেল টু 205। আমি 7টো পক্ষান্তৰ কৰিম। এইটো বাওঁপক্ষত 7টো প্লাছ হৈ আছে, সোঁপক্ষলৈ গ'লে কি হ'ব? এইটো মাইনাছ হ'ব। 205 মাইনাছ 7, ইয়াত থাকিব n মাইনাছ 1 হোল ইনটু 6, n মাইনাছ 1 হোল ইনটু 6 ইজ ইকুৱেল টু, এতিয়া 205ৰ পৰা 7 মাইনাছ কৰিলে কিমান হ'ব? 190, কিমান হ'ব? 15 পৰা 7 গ'লে 8, 198। n মাইনাছ 1, 6টো বাওঁপক্ষত পূৰণ হৈ আছে, সোঁপক্ষলৈ গ'লে এইটো হৰণ কৰিব 198ক 6ৰে হৰণ কৰিলে কিমান ল'ব ৰিজাল্টটো? এইটো হ'ল তোমাৰ 3 বাৰ যাব 18, আৰু এটা 18 হ'ল, গতিকে লৈ 3 বাৰ 33। n মাইনাছ 1 ইজ ইকুৱেল 33, দেয়াৰ ফৰ n ইজ ইকুৱেল টু হ'ব 33। এই 1টো ইয়াত মাইনাছ হৈ আছে, বাওঁপক্ষত, সোঁপক্ষত প্লাছ হ'ব, চ' 34। গতিকে ইয়াত 205টো কেই নম্বৰ পদ এইটো, বা ইয়াত এই সমান্তৰ প্ৰগতিটোৰ পদৰ সংখ্যা কিমান? 34টা। এতেকে নিৰ্ণয় পদৰ সংখ্যা
34 এইটো হৈছে ইয়াৰ এনসাৰ তোমালোকে বুজি পাইছানে বাৰু আকৌ আমি এই অংকটোলৈ আহোঁ 11852 এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নাই এইটো পৰীক্ষা কৰিব লাগে মানে -152 এইটো সমান্তৰ প্ৰগতি দেখিছানে 11852 ক্ৰমান্বয়টো কমি গৈছে 11 পৰা 8 8 পৰা 5 5 পৰা 2 2 পৰা এতিয়া কি হ'ব এইটো মাইনাছত যাব তাৰপিছত আকৌ মাইনাছত যাব এনেকৈ মাইনাছত গৈ 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 এইটো 150 টো -150 এটা আমি সমান্তৰ প্ৰগতিটোত থাকিবনে নাই সেইটো আমি পৰীক্ষা কৰিব লাগে আমি প্ৰশ্নটো তোমালোকে লিখি ল'বা It is 6 number 11852 minus 150 সংখ্যাটো কোনো পদ হ'ব পাৰে নাই এইটো পৰীক্ষা কৰিব লাগে ইয়াত a ইকুৱেল কিমান a ইকুৱেল হৈছে 11 d কিমান হ'ব 8 minus 11 minus 3 but 5 minus 8 it is also minus 3 2 minus 5 it is also minus 3 আমি ধৰি লৈছো সমান্তৰ প্ৰগতিটোৰ nতম পদ -150 আমি ধৰি ললো এনে ফৰ্মুলাত বহাই চাম nতম পদৰ ফৰ্মুলা কি আছিল a plus n minus 1 all into d a 11 আমি এনৰ মানটো নিৰ্ণয় কৰিব লাগিব d -3 11 টো আমি পক্ষান্তৰ কৰোঁ ফাৰ্ষ্ট টাইম যোগটো আমি আগতে যোগ বা বিয়োগ থাকিলে এটো প্ৰথমতে পক্ষান্তৰ কৰিব লাগে সমীকৰণত সো এটো ইয়াত প্লাস আছে এফালে গলে মাইনাস হ'ব সোঁপক্ষত মাইনাস হ'ব থাকিলে ইয়াত n minus 1 all into minus 3 n minus 1 আমি বামপক্ষটো পাতি লওঁ all into minus 3 এতিয়া এটো কিমান হ'ব এটো -150 minus 11 minus 161 এটো ইয়াক ইনটু কৰি দিয়া যাওক এটো কৰিলে কিমান হ'ব -3n আমি n ৰ মান উলিয়াব লাগিব -3n এটো পূৰণ কৰিলে কিমান হ'ব -1 প্লাস 3 -161 -3n 3 to প্লাস হৈ আছে বামপক্ষত সোঁপক্ষত মাইনাস হ'ব 161 minus 3 minus 164 so n is equal to কিমান হ'ব -164 divided by -3 এটা আমি হৰণ কৰিম এতিয়া হৰণ কৰিলে এটো মাইনাস মাইনাস ক্যান্সেল 5 বাৰ গ'ল 15 at 14 হ'ব 14 হলে 4 বাৰ যাব 12 দুই ভাগি থাকিলে গতিকে 54 সমস্ত 3 ভাগৰ 2 এই সংখ্যাটো
এটা ভগ্নাংশ গতিকে ভগ্নাংশটো পদৰ সংখ্যা হ'ব নোৱাৰে পদৰ সংখ্যাবিলাক সদায় দুটা হ'ব লাগিব এনেকুৱা নম্বৰত কোনো সংখ্যা নাথাকে হয়তো 54 হ'ব লাগিব কিন্তু ইয়াত 54 নোলালে কি ওলালে 54 2/3 গতিকে এই সমান্তৰ প্ৰগতিটোৰ -150 কোনো পদ হ'ব নোৱাৰে প্ৰশ্ন দিছে কি যে -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে গতিকে এইটো পদ হ'ব নোৱাৰে যেহেতু আমাৰ এনৰ মানটো কি ওলালে ভগ্নাংশ ওলালে ইয়াত লিখিব লাগিব যেহেতু এনৰ মান ভগ্নাংশ এতেকে সমান্তৰ প্ৰগতিটোৰ -150 কোনো এটা পদ হ'ব নোৱাৰে তোমালোক কথাটো বুজি পাইছানে বাৰু ভগ্নাংশ হ'লে এইটো কেনেকৈ পদ হ'ব তোমালোকে যেনিবা ৰোল নম্বৰ সুধিছে কাৰোবাৰ ৰোল নম্বৰ 15 মস্ত দুভাগৰ এক থাকে নেকি এনেকুৱাতো কোনো ৰোল নম্বৰ নাথাকে নম্বৰহে এইটো এটা নম্বৰটো এইটো আমাৰ স্বাভাৱিক সংখ্যা হ'ব লাগিব ঠিক একেধৰণে -150 নম্বৰ কিমান বুলি ক'লে ৰোল নম্বৰ কিমান বুলি ক'লে ইমান হ'ব নোৱাৰে এই ভগ্নাংশটোৰ কাৰণে এইটো কি হৈছে পদ হ'ব নোৱাৰে ঠিক আছে আমি তাত পিছৰ অংকটো চাওঁ এইটো এটা খুব গুৰুত্বপূৰ্ণ অংক এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো হৈছে 38 আৰু 16তম পদটো হৈছে 73 তাৰ 31তম পদটো আমি নিৰ্ণয় কৰিব লাগে 11তম পদটো হৈছে 38 আৰু 16তম পদটো হৈছে 73 তো আমি এতিয়া কিমান ল'ব লাগে 31তম পদটো কিমান হ'ব সেইটো নিৰ্ণয় কৰিব লাগে এইটো আছিলে 7 এক্সাৰসাইজ 5.2 7 নম্বৰ প্ৰশ্নটো এইটো আমি ডাইৰেক্ট সলিউশন কৰি দিছোঁ তোমালোকে অংকবিলাক কৰোঁতে প্ৰশ্নবোৰ লিখি ল'বা ইভে 11তম পদ এইটো হৈছে 38 এটা আমি শর্টকে এনেকৈ লিখিব পাৰোঁ A11 এইটো পদ বুজায় প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ এনেকৈ 11তম পদটো A11 মানে 11তম পদ 38 আৰু 16তম পদ 73 তাহলে আমি কি উলিয়াব লাগে 31তম পদ এটো এনেকে কোৱেশ্চন মাৰ্ক তোমালোকে দি দিবা পাৰা क्या गिवन दिया আছে A11 38 আমি পুনত বহাই দিম A plus 11 minus 1 all into D is equal to 38 তোমালোকে বুজি পাইছেনে বাৰু আমাৰ an is equal কিমান আছিল A plus n minus 1 all into D এটো n ৰ ঠাইত কি হৈ গ'ল n ৰ ঠাইত কি হ'ল 11 A plus n ৰ ঠাইত 11 হ'ব এইটো A11 বুলি ক'লে আমি এনেকৈ লিখিব লাগিব n ৰ ঠাইত 11 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D বুলি আমি ধৰি লৈছোঁ A plus 10D
ইজ ইকুৱেল টু 38 আমি এইটো কুৱেশ্যন মাৰ্ক এইটো আমি এটা নম্বৰ সমীকৰণ নম্বৰ দিলোঁ এইটো সমীকৰণ নম্বৰ হৈছে 1 একেধৰণে A16 হ'ল 73 এইটো দিয়া আছে দিয়াস 11তম পদ বুলি ক'লে আমাৰ a + 10d ওলাইছিলে গতিকে 16তম পদ বুলি কি ওলাব a + 15d আমি অলপ চমু কৰি দিছোঁ ডাইৰেক্ট আমি এই লাইনটো নকৰিলেও হয় এনেকৈ লিখিব পাৰিম 11তম পদ বুলি ক'লে a + 10d d লগত 10টো পূৰণ হৈ থাকে কিন্তু এতিয়া 16তম পদ বুলি ক'লে আমি ডাইৰেক্ট লিখিব পাৰোঁ a + 15d ইয়াতে এইটো আমি এইটো সমীকৰণ দিলোঁ 2 এতিয়া আমি সমীকৰণ 1 আৰু 2 তুলনা কৰিম বিগ কৰি দিম 2 - 1 সমীকৰণ 2 পৰা 1টো বিগ কৰি দিম তেতিয়া কি হ'ব এইটো আছিলে আমাৰ সমীকৰণ 1 এইটো আছিলে সমীকৰণ 2 আমি বিগ কৰি দিম বিগ কৰিলে কি হ'ব a - a কেনসেল 15d ৰ পৰা 10d গ'ল কিমান থাকিব 5d থাকিব আৰু 73 - 38 13ৰ পৰা 8 গ'লে 5 6 থাকিব 6ৰ পৰা 3 গ'লে 3 মানে বুজি পাইছেনে বাৰু আমি এইটো ডাইৰেক্ট বিগ কৰি দিছোঁ তো এনেকৈ কৰিব চমু কৰি দিলোঁ মই অলপ চমু কৰি দিলোঁ এইটো এনেকৈ পাতি ল'ব লাগে a + 10d এনেকৈ বস্তুটো বিগ কৰিব লাগে বিগ কৰিলে এইবোৰ বিগ হয় কেনচেল গ'ল 15টা d আছিলে তাৰপৰা 10টা d মাইনাছ কৰিলে 5টা d থাকিব আৰু এইফালে বিগ কৰিলে 13ৰ পৰা 8 গ'লে 5 6 পৰা 3 গ'লে 35 এতিয়া আমি d মান উলিয়াব লাগে d মানটো আমি কেনেকৈ উলিয়াম 5টো পূৰণ হৈছে এইফালে গ'লে হৰণ হ'ব 35/5 = 7 তাৰমানে এই সমান্তৰ প্ৰগতিটো সাধাৰণ অন্তৰ d7 সাধাৰণ অন্তৰ d7 এতিয়া এই সমান্তৰ প্ৰগতিটো আমাক কি উলিয়াব লাগে আমি উলিয়াব লাগিব এইটো 31তম পদটো উলিয়াব লাগে 31তম পদ উলিয়াবৰ কাৰণে আমাক কি কি বস্তু লাগিব আমাক লাগে প্ৰথম পদ লাগে পদৰ সংখ্যা লাগে আৰু সাধাৰণতৰ লাগে আমাৰ এই প্ৰশ্নটোত আমি আমাৰ প্ৰথম পদো আছে আমাৰ প্ৰথম পদ আমি লাগি আমি এতিয়া পালোঁ সাধাৰণতৰ প্ৰথম পদটো আমি উলিয়াই ল'ব লাগিব যেতিয়া আমি এইটো মানটো উলিয়াব পাৰিম সেই টাৰ্মকেইটা লাগিব গতিকে আমি এতিয়া কাম কৰোঁ এই d মানটো আমি এই 1 নম্বৰ সমীকৰণ বহুৱাই দিম 1 নং সমীকৰণত d = 7 বহুৱাই পাম a + 10 × 7 = 38 তোমালোকে বুজি পাইছেনে d = কিমান 7 d2 আৰু 10ৰ লগত পূৰণ হৈ আছে গতিকে 10 × 7 d = 7 পূৰণ হৈ আছে a + 70 38 a = কিমান হ'ব 38 - 70 এইটো মাইনাছত ওলাব ডাঙৰ সংখ্যাৰ লগত মাইনাছ আছে গতিকে 10ৰ পৰা 8 গ'লে 2 থাকিব 6 3 গ'লে 3 -32 a = প্ৰথম পদ -32 এই সমান্তৰ প্ৰগতিটোৰ যিটো আছে এইটো ওলাব এইটো প্ৰথম পদ কিমান -32 আৰু সাধাৰণ অন্তৰটো কিমান আছে 7 therefore a31 এইটো আমি কৰিব যাওঁতে কি কৰিব লাগিব a + 31 31ৰ কাৰণে আমি 30 দি লিখিলেও হয় ডাইৰেক্ট
আমি 31 minus 1 a মান আমি পালো -32 এবার 30 d 7 ঠিক আছে এটো 3 হাত গুণ 21 210 এটো কিমান হ'ব 210 পৰা 210 বিয়োগ 32 10 পৰা 2 গলে 8 10 পৰা 2 গলে 8 ইয়াত থাকিলে 0 আকৌ 10 পৰা 3 গলে 7 ইয়াত থাকিব 1 178 গতিকেলৈ এটো হল 31 নম্বৰটো কিমান হ'ব 178 তোমালোকে চাবা exercise 5.2 exercise 5.2 এটো আছিল 7 নম্বৰটো এটো মিলাই চাও 178 তোমালোকে বুজি পাইছা নে বাও গতিকেলৈ এটো আমাৰ আমি ইয়াৰ পিছৰ ভিডিঅ'ত পৰৱৰ্তী অংকবিলাক কৰি যাম তেতিয়ালৈ আমি আজি ক্লাছ সামৰিছোঁ।